লাচিত বৰফুকন আৰম্ভণি। লাচিত বৰফুকন আহোম ৰাজ্যৰ এজন বীৰ সেনাপতি আছিল। তেখেতৰ জন্ম 1622 চনৰ 24 নৱেম্বৰত বৰ্তমানৰ চৰাইদেউ জিলাত হয়। তেখেতৰ পিতৃৰ নাম মোমাই তামুলী আৰু মাতৃৰ নাম নাগেশ্বৰী আইদেউ আছিল। প্ৰাৰম্ভিক শিক্ষা ও কৰ্মজীৱন। লাচিতে ঘৰতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। লাচিতৰ দেউতাক আহোম ৰাইজৰ প্ৰথম বৰবৰুৱা আছিল। সেয়ে লাচিতে সৰুকালৰে পৰাই আহোমসকলৰ ৰাজ্য প্ৰশাসন ব্যৱস্থাৰ বিষয়ে জ্ঞান আহৰণ কৰিছিল। তেখেতে নিজৰ দক্ষতাৰে আহোম ৰজাঘৰত বিভিন্ন পদত নিযুক্তি লাভ কৰিছিল। 1667 চনত আহোম ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰফুকন পদত নিযুক্তি দিছিল। মোগল সম্ৰাট ঔৰংজেবৰ শাসনকালত মোগলে মীৰ জুমলাৰ অধীনত 1662 চনত আহোম ৰাজ্য আক্ৰমণ কৰি গুৱাহাটী দখল কৰিছিল। পাছলৈ লাচিতে 1667 চনত পুনৰ গুৱাহাটী উদ্ধাৰ কৰে। 1669 চনত আহোম আৰু মোগলসকলৰ মাজত সংঘটিত হয় আলাবৈ ৰণ। এই ৰণত প্ৰায় 10,000 আহোম সৈন্যই প্ৰাণ হেৰুৱাইছিল। তথাপি লাচিত বৰফুকন বিচলিত হোৱা নাছিল। 1671 চনত আহোম আৰু মোগলসকলৰ মাজত যুগান্তকাৰী শৰাইঘাট ৰণ সংঘটিত হয়। এই ৰণত লাচিতৰ নেতৃত্বত আহোম সৈন্যই মোগলসকলক শোচনীয়ভাৱে পৰাস্ত কৰে। আহোম সৈন্যৰ এই যুদ্ধজয়ে জাতিটোৰ স্বকীয় সংস্কৃতি ৰক্ষাৰ দিশত এক নিৰ্ণায়ক ভূমিকা লৈছিল। সামৰণি। লাচিত বৰফুকনৰ দৰে দেশপ্ৰেমিক বীৰ অসম তথা ভাৰতৰ ইতিহাসতেই বিৰল। তেখেতৰ মৃত্যু 1672 চনত হৈছিল। লাচিত বৰফুকনৰ সমাধিস্থল যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত। তেখেতৰ সোঁৱৰণত তেখেতৰ জন্মদিন 24 নৱেম্বৰ তাৰিখটো প্ৰতি বছৰে অসমত লাচিত দিৱস হিচাপে পালন কৰা হয়।